নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠান সদৰে সমষ্টিয়ে ইতিমধ্যে ইয়াৰ বহুকেইটা সমষ্টিৰ কথা আপোনালোকে ইতিমধ্যে চাইছে। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ পলাশবাৰী সমষ্টিলৈ। বৰ্তমান বিজেপিৰ শাসনত থকা এই পলাশবাৰী সমষ্টিৰ উন্নয়ন কি হৈছে, ৰাইজে কি বিচাৰে, ৰাইজৰ আশা কি, এই যি উন্নয়ন হৈছে এই উন্নয়ন যথেষ্ট নে ৰাইজে বিচৰা ধৰণে উন্নয়ন হোৱা নাই, নে ৰাইজৰ মনত আৰু কিবা ক্ষোভ আছে, বিধায়কজনক কিমান সফল বুলি গণ্য কৰে, বহু তথ্য বিচাৰি বলক আপোনালোকক লৈ যাওঁ পলাশবাৰীলৈ। আহি আমি উপস্থিত হৈছোঁ এবাৰ পলাশবাৰী সমষ্টিৰ জাৰুবৰীৰ এইটো চক, আৰু ইয়াত আমি বিভিন্নজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি কয় ৰাইজে? প্ৰথমে আমি দেখিছোঁ ৰূপালী কেবিন, এই হোটেলখনলৈকে যাওঁ। ইয়াত বহুকেইজন লোকক দেখা পাইছোঁ। এইখন আপোনাৰ নেকি হোটেল? আমাৰ নহয় তেখেতৰ। আপুনি বোলে বৰ ভাল পৰঠা বনাই, হয় নেকি? চবে কৈ আছে জাৰুবৰীত। সেইটো আৰু ৰাইজেহে জানিব আৰু। ৰাইজে জানিব। কিমান বছৰ হ'ল পৰঠা বনাই থকা আপুনি? পৰঠা বনোৱাৰ 10-12 বছৰমান হ'ব। হয় নেকি? আপোনাৰ পৰঠাটো জাৰুবৰীত চবে কিয় ভাল পায়? সেইটো আৰু মই আৰু ক'ব নোৱাৰোঁ, ৰাইজেহে জানিব আৰু। ৰাইজে জানিব। মই গৌৰৱ কৰি ক'ব নোৱাৰোঁ সেইটো আৰু। হয় নেকি? হয়। পিছে এবাৰ ইলেকশ্যন কেনেকুৱা হ'ব? ইলেকশ্যনৰ সিহঁতে যাব আৰু, যিটো হেৰি কৰা গৈছে দেখা গৈছে। কি দেখিছে? এই কি বুলি কয় বিজেপি নে কি, তেওঁলোকে যাব বুলি শুনি আছোঁ আৰু। তেওঁলোকৰ আলোচনা বেছি। হোটেলত মানুহে আলোচনা কৰি থাকে। আহে শুনো আমি আৰু। হোটেলতো চবখিনি আৰু হেৰি হয়, যিমান ৰিজাল্ট হয় ভাল বেয়া, হোটেলতো আলোচনা বিলোচনা হয়, আমি শুনিহে পাওঁ। কি হ'ব আপোনালোকৰ সমষ্টিত এবাৰ? আমাৰ সমষ্টিটো এতিয়া আমি একো মানে হেৰি কৰিব পৰা নাই, যিহেতু মানে মধুৰ হৈ আছে। হয়, মানে মুখ্যমন্ত্ৰী মহোদয়ে একো ঠিক কৰিব পৰা নাই, কাক দিয়ে কাক নিদিয়ে, এইটো আৰু পাৰ্থক্য। এইটো আমি আৰু কেনেকৈ ক'ম? এনে দল হিচাপে আপোনালোকে কাৰোবাক বিচাৰে নে ব্যক্তি হিচাপে বিচাৰে? মই ব্যক্তি হিচাপে বিচাৰোঁ, দল হিচাপ নহয়। মই কোনো দলতে নাই, ভাল ব্যক্তি হ'লে তেখেতকে মানে ভাল ব্যক্তি যোন হয় তেওঁকে আপোনালোকে ভোট দিব। ছাপোৰ্ট কৰোঁ। হয়। আপোনাৰ ঘৰো ইয়াতে নেকি? মোৰ ঘৰ ইয়াতে দিয়ক। কেনেকুৱা বিচাৰে আপোনালোকে? কি ভাবে যে এতিয়াতো বিজেপিৰে ঢৌ বেছি আছে, এতিয়া কি হয় সময়ত দেখা যাব। আপোনালোকে দল হিচাপে ভোট দিব নে প্ৰাৰ্থী হিচাপে ভোট দিব? এতিয়াতো সময়মতে দেখা যাব কেনেকুৱা হয়, এতিয়াতো ক'ব নোৱাৰা আপোনাৰ, সময় আছে কেইটামান দিন। আমি কিন্তু বৃদ্ধ পেঞ্চন একদম পোৱা নাই, বন্ধ হৈ গৈছে। বৃদ্ধ পেঞ্চন পাই আছিলোঁ আপোনাৰ 1 বছৰ মানে, বৃদ্ধ পেঞ্চন পোৱা নাই। আমি যোগাযোগ গোটাই কৰিছোঁ, আমি দুখীয়া মানুহ বৃদ্ধ পেঞ্চনটো পাব লাগে আপোনাৰ, আমি পোৱা নাই, বন্ধ হৈ ৰাখছি। আপোনালোকে যোগাযোগ কৰিছে? যোগাযোগ পূৰা কৰিছোঁ, এতিয়ালৈকে পোৱা নাই আপোনাৰ। বেংকত কৰিছোঁ, ব্লকত কৰিছোঁ, চবতে কৰিছোঁ। বাকীবিলাক সুবিধা? বাকী সুবিধাটো এনেই সেনেকুৱা আমি একো নাপাওঁ সেনেকুৱা। আজি 2 বছৰ আগতে আমি এটা ঘৰ পাইছিলোঁ। ইয়াৰ যিজন বৰ্তমানৰ বিধায়ক আছে তেওঁলোকৰ ওপৰত আপোনালোক কিমান সন্তুষ্ট? এই বিধায়কটো আপোনাৰ আমি দেখাই নাপাওঁ, আমি নাযামেই ওচৰত কেতিয়াও, কেনেকৈ ক'ম? আমি কাম কৰি থাকোঁ দিনটো, আমিতো যাব নোৱাৰোঁ। আহেনে এইফালে? আহে, আমাৰ এতিয়া ইয়াতে নাহে, বেলেগ জেগাত হেৰি হয়, তেওঁলোকৰ জেগাত যাই পেলাই হেৰি কৰে, মিটিং কৰে, কিবা কৰে। আপুনি ক'ব বিচাৰিছে যে দল বা কোনো ইয়াত ফেক্টৰ নহয়, ইয়াত ব্যক্তি ফেক্টৰ, কোন উঠিব ইলেকশ্যনত? কোন উঠিব? মোৰ আন্দাজ বিজেপিয়ে যাব লাগে। বিজেপিয়ে যাব লাগে। এতিয়া কি হয় সময়মতে দেখা যাব। সময়মতে দেখা যাব। ধন্যবাদ থাকিল। আমি বাহিৰলৈ ওলাই যাম আৰু বিভিন্নজন আছে। মই বাইদেউ এগৰাকী দেখিছোঁ। বাইদেউ আপোনাৰ ঘৰ ইয়াতে নেকি? অঁ, ইয়াতে নতুন পাৰাগুচি। হেৰি নহয়, নিৰ্বাচন পালেহি নহয়, এতিয়া কি হ'ব বুলি ভাবে আপোনালোকৰ ইয়াত? ইয়াত ভাল হ'ব আৰু নিৰ্বাচনত ভাল হ'ব। কোন জয় হ'ব বুলি ভাবে? বিজেপি। অঁ, হয়। আৰু বিজেপিৰ তেওঁলোক কৈছে যে বিজেপিৰে জয় হোৱাৰ সম্ভাৱনা আছে।
আৰু মই ৰাস্তাটো পাৰ হৈ যাব বিচাৰিছোঁ। মই এখন পাণ দোকানত যথেষ্ট পৰিমাণৰ ভিৰ আছে। মই তেওঁৰ দোকানলৈ আহিছোঁ আৰু চকটোৰ মাজতে তেওঁৰ দোকান আৰু তেওঁ ইতিমধ্যে বিভিন্নজনৰ লগত খুব এটা সংস্পৰ্শত থাকে বুলি এটা শুনিছোঁ। নিৰ্বাচনত ইয়াত প্ৰতিদ্বন্দ্বিতা কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে বুলি আপুনি ভাবে? কেনেধৰণৰ বুলি কওঁ এতিয়া, ঠিকেই হ'ব। কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে দল হিচাপে? বিজেপিয়ে যাব বাৰু। বিজেপিয়ে যাব যেন লাগিছে। অ'কে, বিজেপিত দেখা পোৱা গৈছে কোনে প্ৰাৰ্থিত্ব পাব তাক লৈও কিছু ইফাল সিফাল চলি আছে। গতিকে কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি আপুনি ভাবে? যাব বিজেপিকে ভোট দিওঁ মানুহে লাষ্টত। মানুহে বিজেপিকে দিব। বিজেপিকে দিব, বিজেপিকে দিব। বহুত কাম কৰিছেও নাই বিজেপি, বহুত কাম কৰিছে ন? কাম কৰিছে। মই আন এখন দোকানলৈ আহিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইলেকশ্যন পালেহি, আপোনালোকৰ এই অঞ্চলটোত কেনেধৰণৰ এটা প্ৰভাৱ, নিৰ্বাচনী প্ৰভাৱ কেনেধৰণৰ হৈছে? আচলতে গোটেই অসমত যেনেকুৱা নিৰ্বাচনী প্ৰভাৱ, আমাৰ ইয়াতো এই নিৰ্বাচনী প্ৰভাৱটো পৰিছে। কিন্তু এই সমষ্টিটো অসমৰ এটা ব্যতিক্ৰমী সমষ্টি। 126টা সমষ্টিৰ ভিতৰতে ব্যতিক্ৰম বুলি আমি ভাবোঁ। কাৰণ আপুনি যদি চাই 1972 চনৰ পিছত এই সমষ্টিটোত অকল স্থানীয় প্ৰাৰ্থীয়ে MLA হৈছে, 1 নম্বৰ কথা। ইয়াৰ পিছত যদি আপুনি নতুন যুগ চাই 2000 চনৰ পিছৰ পৰা ইয়াত আপুনি লক্ষ্য কৰিলে দেখিব যে ইয়াৰ 70% ভোটাৰৰ সমৰ্থন দুজন ব্যক্তিৰ প্ৰতিয়ে আছিল। ব্যক্তিৰ প্ৰতি, মই দল কোৱা নাই। এজন হৈছে নিৰ্দলীয় তেওঁ নেতা আছিল প্ৰণৱ কলিতা, আনজন আছিল যতীন মালী। এই দুজন মানুহৰ মাজতে আচলতে পলাশবাৰীৰ যুঁজখন 2016 চনলৈকে সীমাবদ্ধ আছিল। আৰু 2016 চনত যতীন মালীয়ে যেতিয়া কংগ্ৰেছ গমন কৰে আৰু প্ৰণৱ কলিতা যেতিয়া বিজেপি গমন কৰে, এই ঘটনাৰ পিছত বিজেপিৰ পক্ষে ভোটাৰসকল কনভাৰ্ট হয়। প্ৰণৱ কলিতাৰ লগত বিকাশ গোষ্ঠীৰ ভোটখিনি গুচি যায় আৰু জাতীয়তাবাদী শিবিৰৰ ভোটখিনি যিখিনি যতীন মালীৰ লগত আছিল কংগ্ৰেছ বিৰোধী ভোট, তেওঁ কংগ্ৰেছত যোৱা সময়ত তাৰ বিৰোধ কৰি সেই ভোটখিনি বিজেপিৰ ফালে গতি কৰে আৰু বিজেপিৰ ভাল দিন আহিবলৈ ষ্টাৰ্ট কৰে। চ' তাৰপিছতে 2016-21 নিৰ্বাচনত দেখিছোঁ যে যথেষ্ট সংখ্যক 2016 নিৰ্বাচনতো আমি দেখিছোঁ প্ৰায় 62% ভোট পাই বিজেপিয়ে জয়লাভ কৰিছে। 2021তো 52% ভোট পাই তেওঁলোক জয়লাভ কৰিছে আৰু ভোটৰ মাৰ্জিনো যথেষ্ট। চ' সেই ফালৰ পৰা এইবাৰ নিৰ্বাচনতো মূলতঃ দুটা শিবিৰৰ মাজতেই থাকিব যেন লাগে। বিজেপিয়ে যথেষ্ট ৰূপে আগবাঢ়ি আছে আৰু তাৰ লগতে নতুনকৈ গঠিত জাতীয় পৰিষদতো এজন ভাল নেতা তেওঁ নেতৃত্বলৈ পৰিশ্ৰম কৰি থকা আমি দেখিছোঁ। কিন্তু বিজেপি আজি বহুতখিনি আগবাঢ়ি থকা যেন সমষ্টিত আমাৰ ভাৱ হয়। কিন্তু শেহতীয়াকৈ আজি 1-2 মাহৰ কিছু ঘটনাই ৰাইজক কিন্তু অলপ সন্দেহতো ৰাখিছে। এই কথাটোও কিন্তু মন কৰিবলগীয়া। কেনেকুৱা ধৰণৰ ঘটনাৰ কথা ক'ব বিচাৰিছে? আপোনালোকে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত নেকি? নিশ্চিতৰূপে, কাৰণ আমি দেখিছোঁ যে বিজেপিৰ যিটো আইডিঅ'লজি সেইটো সদায় নেশ্যনৰ পিছত পাৰ্টি আছিল। কিন্তু এতিয়া আমি দেখিছোঁ যে বিজেপিৰ কৰ্মীসকল, বিজেপিৰ বিষয়ববীয়াসকল বা কাৰ্যকৰ্তাসকলৰ মাজত লবিকেন্দ্ৰিক এক ৰাজনীতিও গঢ়ি উঠা কিন্তু দেখিছোঁ, যিটো কোনো পধ্যে বিজেপিৰ কাৰণে ভাল বুলি আমি নাভাবোঁ। তেওঁলোকে পাৰ্টিৰ কোন কেণ্ডিডেট হ'ব তাক লৈ বেছি আলোচনাত ব্যস্ত থকা বা মুকলিমূৰীয়াকৈ ইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বিৰুদ্ধে সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে মুকলি বিদ্ৰোহ কৰাও আমি দেখিছোঁ। ইভেন ৰাজপথত কাজিয়া কৰাৰ দৰে ঘটনাও কিন্তু এই সমষ্টিত সংঘটিত হৈছে, যিটো বিজেপিৰ কাৰণে ভৱিষ্যত অনাগত নিৰ্বাচনৰ কাৰণে কোনো পৰ্যায়ে ভাল নহয় বুলি মই বিশ্বাস কৰোঁ। এটা কথা দেখা পোৱা গৈছে যে বিভিন্নজনৰ লগত আমি কথা পাতিছোঁ, সকলোৱে কৈছে বিজেপিৰেই ভাল হ'ব যেন লাগে, বিজেপিৰে ভাল হ'ব যেন। কিন্তু বিজেপিৰ মাজত তেওঁলোকৰ কোনে প্ৰাৰ্থিত্ব পাব তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিব লগা হৈছে যে মোৰ নজৰত আছে, হয়তো এজনেও নাপাব, এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীও মাত মাতিব লগা হৈছে। ৰাজহুৱা হৈ গৈছে তেওঁলোকৰ মাজৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক কাজিয়া পেচালবিলাক। এইবিলাকে ক'ৰবাত এই দলটোৰ প্ৰতি যিসকল ভোটাৰৰ ভাৱমূৰ্তি আছে বা ধনাত্মক ভাৱমূৰ্তি আছে তাক ক'ৰবাত নহয় ক'ৰবাত ব্যাঘাত জন্মাব পাৰে নেকি? 100% হয়। কাৰণ আপুনি যদি লক্ষ্য কৰে কংগ্ৰেছৰ দীঘলীয়া শাসনকালত এই একেই আজি যিটো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হৈ আছে, এই সংঘাত আমি কংগ্ৰেছত দেখিছিলোঁ, যিটোৱে কংগ্ৰেছক ইয়াত কেতিয়াও MLA হ'ব নিদিয়াকৈ ৰাখিলে এটা দীঘলীয়া সময়ত। আপুনি যদি চাই কংগ্ৰেছৰ সকলোতকৈ সোণালী সময়খিনিত কংগ্ৰেছৰ MLA কিন্তু পলাশবাৰীত নাছিল। বহুত শক্তিশালী আছিল সেই সময়ত কংগ্ৰেছ। তাৰ কাৰণটো আছিল যিজনে প্ৰাৰ্থী বিচাৰিব তেওঁৰ এগেইনষ্টত যিজনে প্ৰাৰ্থী বিচাৰিব তেওঁলোকৰ সমৰ্থকসকলৰ সদায় সংঘাত, আৰু এইটো আছিল কংগ্ৰেছৰ সকলোতকৈ দুৰ্বল পইণ্ট। আৰু সেইটো এতিয়া বিজেপিত আমি দেখিছোঁ, বিশেষকৈ পলাশবাৰী বিজেপিত। আচলতে কথাটো এনেধৰণৰ নেকি, এসময়ত পলাশবাৰীত কংগ্ৰেছে হৰুৱাইছিল আৰু এতিয়া বিজেপিয়ে হৰুৱাবলৈ গৈ আছে, আপুনি এইটো কথা ক'ব বিচাৰিছে? নিশ্চিতৰূপে যদি আজিৰ পৰিৱেশত থাকে এই কথাটো স্পষ্ট যে বিজেপিক কোনেও ইয়াতে হৰুৱাব নোৱাৰে, বিজেপিক অকল হৰুৱাব পাৰে বিজেপিয়ে। আচলতে বিজেপিৰ কাৰণে ভস্মাসুৰ হ'ব বুলি আমাৰ অলপ ভয়ো আছে।
ধন্যবাদ, বৰ সুন্দৰ কথা কৈছে। বিজেপিৰ বাবে ভস্মাসুৰ হ'ব পাৰে, বিজেপিক হৰুৱাব পাৰে। বৰ সুন্দৰ কেইটামান কথা কৈছে। মই এখন ফাৰ্মাচীত এগৰাকী বয়সস্থ লোক দেখিছোঁ, তেখেতৰ ওচৰলৈ আহোঁ। খুৰা, দৰৱ কিনিব আহিলে নেকি? কি হৈছে, কিবা অসুখ? নাই আমাৰ এই আঙুঠি হৈছে। হয় নেকি? কি অসুখ হৈছে? গেষ্ট্ৰিক নাই হেৰি ধৰা। গেষ্ট্ৰিক। পিছে নিৰ্বাচন পালেহি নহয়, কি দেখিছে আপোনালোকে? কি হ'বগৈ বাৰু এবাৰ? তাকেতো ভাবি আছোঁ এতিয়া কোন যায় কোন হেৰি হয় মানে একো ধৰিবই পৰা নাই এনেকুৱা ধৰণৰ মানে আৰু ধৰিব পৰা নাই। এনেই দল হিচাপে কোন দল আগবাঢ়ি আছে বুলি যেন লাগে আপোনাৰ? এনেই বিজেপিয়ে মানে হেৰি হৈ আছে বৰ্তমান। হয়, বিজেপিয়ে হৈ আছে। এটা কথা দেখা পোৱা গৈছে যে সামগ্ৰিকভাৱে এই চকটোত যিমানকেইজন লোকৰ লগত কথা পাতিলোঁ, অধিকাংশ লোকৰ মুখত বিজেপিৰে নাম। বিজেপিক প্ৰতিহত কৰিবলৈ অন্য কাৰোবাৰ নাম কিন্তু এই মুহূৰ্তলৈকে শুনা নাপালোঁ। এইবাৰ আহি আমি উপস্থিত হৈছোঁ সমষ্টিটোৰ আন এটা প্ৰান্তত। অমিতক কিছু আগলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। এখন দোকানলৈ যাওঁ। পাণ বনাই আছে তেখেতে। প্ৰথম কথাটো, নিৰ্বাচন পালেহি খুৰা, গতিকে কেনেধৰণৰ এটা পৰিৱেশ হৈছে আপোনালোকৰ ইয়াত? ইয়াতে আমাৰ আৰু কি হ'ব, তাৰমানে এই লাইনটোৰ কাৰণে অলপ কৰিছে। লাইনটোৰ কেবুলৰ কাৰণে লাগে, সেইটো কাৰণে তাৰমানে চব মানুহখিনি তাৰমানে অলপ হেৰি কৰিছে আৰু। কোন দিশে যাব পাৰে নিৰ্বাচন? বিজেপিয়ে যাব। বিজেপি যোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ। আপুনি পাণ খাবলৈ আহিলে, ঘৰ ইয়াতে চাগে ওচৰতে? হয়, ইয়াতে অলপ আগত। অলপ আগত। হয়। এনে পাণ তেখেতে ভাল বনায় নেকি? ভাল বনায়। ভাল বনায় ন? ভাল বনায়। সেইটো কওকচোন, আপোনালোকৰ এইবাৰ কেনেকুৱা চলিছে বঁটা? বঁটা বিজেপিৰে ভাল বুলি ক'ব লাগিব। বিজেপিৰে ভাল। বিজেপিৰে ভাল বুলি ক'ব বিজেপি লাগিব। দল হিচাপে ভাল নে নেতা হিচাপে ভাল? নেতা হিচাপে ভাল। অঁ। এতিয়া থকাজনেই প্ৰাৰ্থিত্ব পালে জিকাৰ সম্ভাৱনা আছেনে? সিমান আৰু ক'ব নোৱাৰি আৰু। কৈ দিব নোৱাৰি। সেনেকৈ ফাইনেল ক'ব নোৱাৰি। কেণ্ডিডেট ভাল হ'লে ভাল হ'ব। কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব। কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব বুলি তেখেতে কৈছে। আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে। কেনেকুৱা এইবাৰ আপোনালোকৰ ইয়াত? আমাৰ ইয়াতে তাৰমানে বিজেপি যিহেতুকে ভাল কামেই কৰি আছে, কোনো এটা দলে আজিলৈকে এনেকুৱা কাম কৰা নাই। আজি 50 বছৰ এদিন আমি ইমান বয়স হ'ল, কংগ্ৰেছে তাৰমানে মানুহবিলাক ঠগিয়ে আছে, এনি টাইম ঠগি আছে। তথাপি এতিয়া বুজি পাইছে বিজেপি দলটোকে তাৰমানে এতিয়া তাৰমানে সকলোৱে তাৰমানে ছাপোৰ্ট কৰিছে। বিজেপিকে হয়, আমি দলটোকে ভাল পাওঁ। কেণ্ডিডেটৰ কথা আহি পৰা নাই। আমাৰ বিজেপি দলটো 1 নম্বৰত আছে এতিয়ালৈকে। মই আৰু কেইখনমান দোকানলৈ যাব বিচাৰিছোঁ। এখন দোকানতো কোনো নাই। দাদা, এখন আপোনাৰ দোকান নেকি? কেনেকুৱা হয় নেকি? কেনেকুৱা ধৰণৰ হ'ব বঁটা এইবাৰ? বঁটাটো এইবাৰ বিজেপিৰ ফালে বব। সেইটোতো মানে নিৰ্ঘাত সত্য কথা। ধৰক মানে আমি যিখিনি জানিছোঁ বা এতিয়ালৈ গম পাই আছোঁ, বৰ্তমান মানে বিজেপি 100ৰ ভিতৰত আসন তেওঁলোকে পাব। এতিয়া মানে বিজেপিয়ে যিখিনি কথা আশা কৰি আছে যে তেওঁলোকে এটা পূৰ্বৰ ৰেকৰ্ড ব্ৰেক কৰি এবাৰ আসন পোৱাৰ এটা সম্ভাৱনা তেওঁলোকে দেখিছে, অংক কৰিছে। পলাশবাৰী সেই লিষ্টত সোমাব মানে? পলাশবাৰী সোমাব, কিন্তু কথা আছে পলাশবাৰীত তাৰমানে আমাৰ যিমানখিনি ভোটাৰ আছে, বিশেষকৈ নৱপ্ৰজন্মৰ, বিশেষকৈ যুৱক যুৱতীসকলে তাৰমানে এখন নতুন মুখ বিচাৰি আছে। গতিকে তেনেকুৱা যদি হয়, বিজেপি চৰকাৰে বা বিজেপিৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি বিবেচনা কৰে, নতুন মুখক মানে যিটো দিয়াৰ কথা কৈছে, তে সেইজন মুখৰ মানে আপুনি মানে মেক্সিমাম মানুহৰ মুখে মুখে শুনিব হিমাংশু শেখৰ বৈশ্য। নতুন মুখ বিচাৰিছে হিমাংশু শেখৰ বৈশ্যৰ নহৈ যদি আমাৰ ইতিমধ্যে ৰমেন ডেকা ডাঙৰীয়াৰ যিগৰাকী জীয়ৰী, তেওঁ নতুন মুখ হিচাপে পলাশবাৰীলৈ অহাৰ কথা ভাবি আছে, তেওঁ যদি আহে তেতিয়াহ'লে কিন্তু অলপ মানে মানে অলপ জটিল হ'ব। তাৰমানে বিজেপিৰ ক্ষেত্ৰতে জটিল হ'ব। তাৰমানে আপোনালোকে পোনপটীয়াকৈ হিমাংশু শেখৰ দাসক আমিয়ে নহয় পলাশবাৰী সমষ্টিৰ আপোনাৰ 80% মানুহে তাৰমানে আপোনাৰ হিমাংশু শেখৰ বৈশ্যক বিচাৰিছে। আপুনি কি কয়? নাই, আমাৰতো মই কোৱা নহয়, আমাৰ সকলো ৰাইজে পলাশবাৰী সমষ্টি হিমাংশু শেখৰ বৈশ্যক বিচাৰিছে এইবাৰ। যদি তেওঁ বিজেপিৰ পৰা তেওঁক টিকট দিয়ে, এইখন এখন হিমাংশু শেখৰ বৈশ্যই পাব, চকুমুজি জিতি যাব। যদি হিমাংশুৱে নেপায়, যদি তেওঁ প্ৰাৰ্থী হিচাপে তেওঁ কিছু হৈ আছে সংঘাত, আপোনালোকে গম পায়, সংঘাতৰ বলি হৈ যদি কিবা কাৰণত নাপাবলগীয়া হয়, তেতিয়া কি হ'ব? তেতিয়া ৰাইজে বিকল্প চিন্তা কৰিব।
তেতিয়াহ'লে এতিয়া পলাশবাৰী সমষ্টিত আপোনালোকে জানে এনেকুৱা বহুত আছে আগতে যতীন মালী নিৰ্দলীয় জিকিছে প্ৰণৱ কলিতা ছাৰ নিৰ্দলীয় জিকিছে গতিকে সেনেকুৱা বহুত কিবা কিবি হৈ যাব পাৰে। ইতিহাস আছে। ইতিহাস আছে পলাশবাৰী সিদিনা তাৰমানে পঞ্চায়তত এনেকৈ ইতিহাস সৃষ্টি কৰিছে এওঁ এজন উদাহৰণ আমাৰ বিজেপিৰ দুৰ্গ এই পলাশবাৰী সমষ্টিত তথাপিও তাৰমানে আমাৰ এই আঞ্চলিকৰ সদস্য হিচাপে এখেতে তাৰমানে নিৰ্দলীয় হিচাপে জিতিছে গতিকে সেইটো আপুনি সদায় লক্ষ্য ৰাখিব পলাশবাৰীৰ ভোটাৰৰ অলপ মানে মাইণ্ডছেটটো বেলেগ মাইণ্ডছেটটোৱে বেলেগ তাৰমানে দল নাচায় ব্যক্তি চায়। ব্যক্তি চাবই তাৰমানে আজি ইমান বছৰে বহুত কষ্ট কৰিছে বহুত ত্যাগ কৰি আহিছে তেওঁক যদি টিকট নিদিয়ে আমি ৰাইজে সেইটো বিচাৰ কৰিম এইখিনিয়ে ক'লোঁ ৰাইজে বিচাৰ কৰিব তাৰমানে দেখা পোৱা গ'ল আগত ক'লে বিজেপি কিন্তু এইখিনি আহি গম পালোঁ যে বিজেপি নহয় ইয়াত দলতকে নেতাই প্ৰভাৱ বেছি বিস্তাৰ কৰিছে। আপোনাৰ ঘৰ ইয়াতে নেকি? মই ইয়াতে কি ক'ব আপোনাৰ সুৰ তেখেতসকলৰ লগত একে নেকি? না ঠিকে আছে কথা হ'ল কি আমাৰ বিজেপিটো 100% আমাৰ অসমত এতিয়া কথা হ'ল কি আমাৰ পলাশবাৰী সমষ্টিটোৰ কথা আছে পলাশবাৰী সমষ্টিটোত এতিয়া অলপ খেলি মেলি লাগি আছে খেলি মেলি যিটো এটা আমাৰ বিধায়ক মহোদয় আৰু আমাৰ হিমাংশু শেখৰ বৈশ্যৰ যিটো এটা খেলি মেলি লাগিল সংঘাত লাগিল সেইটোৰ ফালৰ পৰা আপোনাৰ টিকেটৰ ক্ষেত্ৰত CM ছাৰেতো আপোনাৰ ষ্টপ কৰিয়ে দিছে তেখেতে যে টিকেট তেওঁলোকৰ ফালে অলপমান ছাইডত ৰাখি দিছোঁ এতিয়া তৃতীয় ব্যক্তি চাইছে এতিয়া তৃতীয় ব্যক্তি কোন আহে সেইটোতো আমি নাজানিম এতিয়া তৃতীয় ব্যক্তি যদি আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ যদি মনোভূত যদি হয় নিশ্চয় তেওঁক আঁকোৱালি ল'ম আৰু যদি মনোভূত নহয় আমাৰ নিৰ্দলীয়কৈ আমাৰ এইটো আৰু পলাশবাৰী সমষ্টিত নিৰ্দলীয় তাৰমানে কোনো একদম ফেমাছ আৰু তাৰমানে 100% জিকি আছে কোনো দলৰ হেৰি কথা নাই আৰু নিৰ্দলীয়টো আমাৰ পলাশবাৰী সমষ্টিত বেটাৰ কাৰণ জিকে বঢ়িয়া তাৰমানে ছাপোৰ্ট কৰে নিৰ্দলীয় তেওঁ মানুহজন চাই আৰু মেইনলি আপোনাৰ পলাশ কলিতা ছাৰৰ কথা ক'লোঁ নিৰ্দলীয় বহুত ভোটত জিতিছে বিজেপিৰ টিকট নাপাওঁতে প্ৰথমবাৰ তাৰপিছত জিতিল যতীন বালীদেৱ বহুত ভোটত জিতিছে তেখেত ঠিক সেনেকৈ পলাশবাৰী সমষ্টিত নিৰ্দলীয়ৰ এটা ভাল প্ৰভাৱ এটা আছে দেখা পোৱা গৈছে যে তেখেতসকলে সুন্দৰ কথা কৈছে এই কথাটো আচলতে লক্ষ্য কৰিবলগীয়া পলাশবাৰী সমষ্টিৰ ইতিহাস আছে যদি প্ৰাৰ্থী মনোভূত নহ'ল দলক লৈ তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকে এটাই কথাত আহিব যিজন তেওঁলোকৰ মনোভূত প্ৰাৰ্থী সেইজনক জিকাব লাগে আৰু তাৰ কাৰণে তেওঁ নিৰ্দলীয় হওক বা তেওঁ কোন দলত আছে সেই কথাটো নাচায় ইয়াৰ বহুবাৰ উদাহৰণ দিছে পলাশবাৰী সমষ্টি আৰু তেনেদৰে জিকাই ৰাখিছে পলাশবাৰী সমষ্টিয়ে এইবাৰ কি হয় সেয়া এক অতি লক্ষণীয় হ'ব আৰু সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে টিকট কাৰ নাম বিজেপিৰ পৰা আহে কাৰ নাম কংগ্ৰেছৰ পৰা আহে কোনে নিৰ্দলীয় খেলে সেইটো অতি গুৰুত্বপূৰ্ণ হ'ব নিশ্চয় পলাশবাৰী সমষ্টিত পলাশবাৰী সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল বৰিহাট আমৰঙ্গা পঞ্চায়তৰ এই বৰিহাট এই আচলতে অঞ্চলটো এই বিশাল পূৰ্বৰ পশ্চিম গুৱাহাটীৰো এটা অংশ ইয়াৰ লগত সংযুক্ত হৈ আছে তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে সেই পশ্চিম গুৱাহাটীৰ অংশটো আজিৰ তাৰিখত যদিও পলাশবাৰীৰ লগত সংযুক্ত হ'ল কিন্তু সেই লোকসকল নতুন এই সমষ্টিটোৰ বাবে আৰু সেই সকলো লোকৰ বাবে দিনটোৰ বজাৰ সমাৰ কৰাৰ মূল অঞ্চল হিচাপে পৰিচিত এই অঞ্চলটো এই বৰিহাটৰ যিখন বজাৰখনলৈ মই কিছু সোমাই যাওঁ তাত যিসকল লোক লগ পাম তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম আপোনাৰ ঘৰ ইয়াতে কি নাম গৌতম কলিতা হয় গৌতম এটা কথা যে এইবাৰ নিৰ্বাচন পালেহি গতিকে আপোনালোকৰ ইয়াত কেনেধৰণৰ ঢৌ এটা বলা দেখা পোৱা গৈছে মানে বিজেপি চৰকাৰ আহিবই বিজেপিটো বহুত হেৰি কৰিছে কাম কাজৰ পৰা সেই ৰাস্তা ঘাটৰ পৰা চবখিনি কাম কৰিছে বিজেপি আহাতৰ একদম আমি ৰাজ্য বিজেপিয়ে যাকে প্ৰাৰ্থী দিয়ে মুঠতে বিজেপি জিকিবই বিজেপি জিকিবই কাৰণ বহুত কাম কৰিছে না বিজেপি চৰকাৰে কিন্তু কংগ্ৰেছৰ দিনত এইখিনি হোৱা নাছিল ৰাস্তা ঘাটৰ পৰা কিবা কিবি কিন্তু বস্তুৰ দাম বাঢ়িছে বস্তুৰ দাম বাঢ়িলেও তাৰমানে বহুত হেৰি কৰিছে আৰু বহুত আঁচনি বনাইছে
আঁচনি বা তাৰ সমান্তৰালকৈ উন্নয়নে আচলতে ৰাইজক বিজেপিৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে বুলি আপুনি ভাবে? হয় হয় আকৰ্ষিত কৰিছে হয় হয় স্থানীয় যিগৰাকী বিধায়ক আছে তেখেতৰ ৰোল কেনেকুৱা, তেওঁ কিমান সফল বুলি ভাবে? হেমকা ঠাকুৰীয়া আমাৰ এই সমষ্টিৰ তেখেতৰ হেৰিটো সিমান ভাল নহয়, কিন্তু মানুহে তেখেতক ভাল নাপায়ে, কিন্তু বহুত খোলাকৈ কৈছোঁ তেখেত ভাল নহয় আচলতে। কিয়নো বেয়া পায়? কিয় বেয়া পায়নো? বেয়া পায়ে দেখোন তেখেতৰ হেৰি কথা বাৰ্তা অলপ ভাল নহয় তেখেতৰ নাই। কথা বাৰ্তা ভাল নোহোৱাকৈ যোৱাবাৰ জিকিলে কেনেকৈ? জিকিলে মানে ৰাইজে আৰু দিছে আৰু দিব লগা কাৰণে দিছে আৰু নাই, কিন্তু তেখেতৰ কথা বাৰ্তা সিমান ভাল নহয় নাই। কিন্তু নতুন পাৰ্টি এইবাৰ আশা তাৰমানে বেলেগ আশা আছে, তাৰমানে তেখেত জিকিব পাৰে। হয় জিকিব পাৰে। নতুন পাৰ্টি যদি দিয়ে জিকাটো নিশ্চিত? নিশ্চিত। বেলেগ দলৰ অৱস্থিতি কেনেকুৱা? কংগ্ৰেছ, AGP, অজাপ, তেওঁলোকৰ ইয়াত কিমান স্থিতি? নাই নাই তেখেতৰ স্থিতি নাই, BJP বেছি হেৰি হৈ আছে। হয় হয়। আপোনাৰ ঘৰ ইয়াতে নেকি? মই এই বৰিয়াতে বাসিন্দা। হয়। কেনেকুৱা বতৰ কেনেকুৱা ইলেকশ্যনৰ বতৰ ইমান এতিয়া হেৰি অহা নাই, এতিয়া বজাৰৰে বতৰ আমি ক'ব লাগে। আমি বজাৰৰ মানুহ, বজাৰখন বহুত বেয়া অৱস্থা, মাছৰ ঘৰ ভাঙি চিঙি হৈ গৈছে, আপোনাৰ বাথৰুম একদম মানে বহুত বেয়া অৱস্থা। কি উন্নত হ'ল? উন্নত কৰিলে উন্নত দেখা পাম আমি। বিধায়কক আপোনালোকে আবেদন কৰা নাছিল? মাইকীবিলাকক মিটিঙত লৈ যাব পইচা দিব, বাকী মতা বাহানে বেপাৰ কৰিব নোৱাৰোঁ, ঘৰ মাছৰ ঘৰ ভাঙি পৰি আছে। চাওকচোন মাছৰ ঘৰটো আপোনাৰ ফটো কৰক, ফটো দিয়ক আপুনি, চাওকচোন লেট্ৰিন কেনেকুৱা অৱস্থা, যাত পেচাব কৰিব নোৱাৰি। পাছ মই এইখিনিয়ে ক'ব লাগে আজিলৈ। স্থানীয় বিধায়কক আপোনালোকে এইবিলাক অৱগত কৰিছে? অৱগত মানে কিছুমান মিডিয়াকাৰে কৰা গৈছে, কিন্তু কৰিমেই হৈ আছে। আজিলৈকে হৈ নুঠিল? আজিলৈকে বিশেষভাৱে হৈ উঠা নাই। বাইদেউ আপুনিও ঘৰ ইয়াতে নেকি? মই নহয়, মই মাছগুছি। বিলাহী লয়? হয় বিলাহী লয়। ঘৰলৈ বজাৰ কৰিছে? ঘৰলৈ বজাৰ আছে নেকি? নাই, একো নাই, ঘৰৰ খোৱাৰ কাৰণে। দৈনন্দিন বজাৰ? হয় দৈনন্দিন বজাৰ। ইলেকশ্যন পালেহি নহয়? হয় ইলেকশ্যন পালেহি। কুচকাৱাজ চলিছে নেকি গাঁৱৰ ফালে? কুচকাৱাজ মানে বিজেপিক দিয়াৰ কাৰণে সেই কৰি আছে। চবেই বিজেপিকে কয়? বিজেপিকে কয়। বেলেগ দলৰ নাম ওলাইছে নাই? ওলাইছে, বেলেগৰো ওলাইছে। হয় ওলাইছে, বেলেগৰো ওলাইছে। বিজেপি কোন হ'ব পাৰে MLA? সেইটো মানুহ চাবনে মানে দল চাব আপোনালোকে? নাই, আমি মানুহ চাওঁ। ঠিক আছে ঠিক আছে ঠিক আছে। ঘৰ ইয়াতে নেকি দাদা আপোনাৰ? ঘৰ ইয়াতে? দোকান আপোনাৰ? অঁ। কেনেকুৱা চেল পাতি? চেল পাতি কম। কম? অঁ। দাম চাম বাৰু বাঢ়িছে নেকি? দাম বাঢ়া নাই। পাচলিৰ দাম বাঢ়া নাই? নাই। ক'ৰ পৰা আনে আপোনালোকে পাচলি? এইটো আমি লোকেলত যাওঁ, চৰৰ পৰা আনে? চৰত যাওঁ। ব্ৰহ্মপুত্ৰ চৰ? অঁ অঁ, আমি বিজেপিকে ভোট দিম। বিজেপিকে ভোট আছে, আমাৰ আছে বে। বিজেপি ভোট দিব? অঁ আমাৰ। মই নহয় আপোনাক সোধাই নাই, আপুনি নিজে কৈ দিলে যে। অঁ কৈছে, আমাৰ বিজেপি ভোট আছে বে। হয় নেকি? অঁ আছে, আমাৰ আছে। আমি ঘৰত যাওঁ মানুহ, আমি মন্ত্ৰীৰ লগত ঘূৰা মানুহ আমি। কোন মন্ত্ৰী? বিজেপি মোদী। অঁ। হা মোদী। আন এজন মই ফল মূলৰ ব্যৱসায়ী দেখিছোঁ, তেখেতে ধূপ জ্বলাই আৰম্ভ কৰিছে। দাদা দোকান আৰম্ভ কৰিছেহে নি? কেতিয়া আৰম্ভ কৰিছে? হয়। কেনেকুৱা বজাৰ? বজাৰ বেয়া নহয় আৰু। বজাৰ বেয়া নহয়? বেয়া নহয় এতিয়া। হেৰি নহয়, নিৰ্বাচন পালেহি নহয়? হয়। কি হ'বগৈ? নিৰ্বাচনটো আৰু বেয়া নহয়, ভালেই হ'ব। বিজেপিয়ে যাব এইবাৰ। যাব। কিয় বিজেপিক চবে ছাপোৰ্ট কৰিব বুলি ভাবে? তাৰমানে ভাল বেয়া দুয়োটাই আছে, তাৰ ভিতৰত বেয়া কামো কৰা নাই বিজেপি। ৰাস্তা ঘাট কিবা কিবি বহুত উন্নতিয়ে কৰিছে, সেইকাৰণে আৰু বিজেপি বাৰু দিবই আৰু ভোট বিজেপিকে দিব। মই আন এজন ব্যৱসায়ীৰ ওচৰলৈ আহিছোঁ, তেখেতেও দোকান আৰম্ভ কৰিছেহে চাগে। দোকান আৰম্ভ হৈছে? হয়। মই পোনে পোনে আপোনাক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ ইয়াত এতিয়া পৰিৱেশটো কেনেকুৱা? ৰাজনৈতিক ৰাজনৈতিক পৰিৱেশৰ বিষয়ে ক'ব গ'লে আপোনাৰ ইয়াতেতো ৰাজনৈতিক পৰিৱেশ ভালেই চলি আছে এতিয়া বৰ্তমান। বিজেপিয়ে যাব আপোনাৰ, বিজেপিয়ে যাব। আমাৰ ইয়াতে কিন্তু ঘৰ নাই আপোনাৰ, কোনো ধৰণৰ অনুদান নাই, ঘৰ নাই ইয়াতে। আমাৰ বজাৰত ঘৰ নাই আপোনাৰ। মানে বজাৰ গৃহ নাই? নাই আৰু বৰ্তমান। ভাল এখন লেট্ৰিন নাই, বাথৰুম নাই পেচাব কৰাৰ কাৰণে। আমাৰ ব্যৱসায়ীবিলাকে বাহিৰত যাব লাগে পেচাব কৰাৰ কাৰণে, শৌচ পেচাব কৰাৰ কাৰণে। ব্যৱসায়ীসকল কিছু পৰিমাণে ক্ষোভিত যে তেওঁলোকৰ এই প্ৰায় ২০-২৫খন গাঁৱৰ যিখন মুখ্য বজাৰ, এই বজাৰখনৰ আজিলৈকে বজাৰ গৃহ এটা নহ'ল। ইয়াত শৌচ পেচাব কৰিবলৈ তেওঁলোকৰ সুবিধা নাই, তেওঁলোক বাহিৰলৈ যাব লাগে।
গতিকে এই অসুবিধাবিলাকৰ কথা তেওঁলোকে কিন্তু ইতিমধ্যে উল্লেখ কৰিছে কিন্তু সমান্তৰালকৈ এইটো উল্লেখ কৰিবলৈ তেওঁলোকে নাই পাহৰা যে অনাগত নিৰ্বাচনত খুব সম্ভৱতঃ বিজেপিয়ে জয়লাভ কৰিব পাৰে এইটো সমষ্টিত পলাশবাৰী সমষ্টিত এখন বৃহৎ বাগান আছে আৰু সেই বাগানখনৰ যিখিনি ভোটাৰ তেওঁলোকে একোটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু যি কাৰণত মই একাংশ লোককো দেখা পাইছোঁ মই তেওঁলোকৰ লগত অকণ কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ত ঘৰ ইয়াতে নেকি ইয়াতে কি নাম জেউতি ৰভা জেউতি পিছে মই কথা এটা জানিবৰ কাৰণে আপোনালোকৰ গাঁৱলৈ আহিলোঁ কথাটো এনেকুৱা যে নিৰ্বাচন আহি পালেহি নহয় এতিয়া আপোনালোকৰ ইয়াত কেনেধৰণৰ এটা পৰিৱেশ হৈছে কেনেকুৱা ধৰণৰ মানে আৰু আমাৰ আৰু এইখিনিত এনেকুৱা হৈ আছে যে যদি ভোট লাগে কথাটোত আমাৰ নিজৰ মাটি ভূমি পাত্তাটোত লাগে আৰু পাত্তা হ'ব লাগে এইখিনি আমি বিচাৰোঁ যদি ছাৰক যদি ভোটটো লাগে আৰু তাকে এইখিনিকে আমি ক'ম যে মানে যদি আপোনালোকৰ ভোটাৰৰ যিটো সমস্যা যে ইয়াত আপোনালোকৰ ভূমি পট্টাক লৈ এটা দীৰ্ঘদিনীয়া সমস্যা চলি আছে সেই কি পৰ্যায়ত আছে এতিয়া আপোনালোকৰতো মাজতে আলোচনাও হৈছিল এইটো কৈ আছে যে পাত্তা হ'ব বুলি আৰু কিন্তু এতিয়ালৈকে কৰি দিয়া নাই যে কৈছে হ'ব বুলি কিনে কিন্তু ভোটটো জিতালেহে হ'ব বুলি কৈছে আমিতো ভোট আমি আগত নিদিওঁ আমাক পাত্তা কৰি নিদিলে আমি ভোট নিদিওঁ আমাক পাত্তা নিদিলে আমি ভোট নিদিওঁ আমি আমাক যাই পাত্তা দিবা পাৰে তাকে ভোট দিম আমি যদি দিয়ে যায় যাই কৰি দিবা পাৰে যাই কৰি দিয়ে তাকে দিম আমি এতিয়া এইখিনিত আপোনালোক জন্ম আপোনাৰ ইয়াতে হয়নে আজিলৈকে আপোনালোকৰ পট্টা নহ'ল আজিলৈকে পট্টা নোহোৱাটো এটা সমস্যা আইতা আপোনাৰ ঘৰ ইয়াতে নেকি কি কাম ক'ৰ পৰা আহিলে আপুনি মই নদীৰ কচু তুৰি আনিছোঁ নদীলৈ গৈছিলে পিছে এতিয়া কি হ'ব আপোনালোকৰ মাটি পট্টা কথাটো মাটি আমাক পাত্তাখন লাগে মাটিৰ পাত্তা এতিয়া আমাৰ ঘৰ আমাৰ জাগা এতিয়া ঠাই আমি ক'ত যাম আমাক লাগে পাত্তা মাটি তেতিয়া আমি ভোট দিম পাত্তা মাটি নিদিম মানে ভোটো নিদিওঁ এতিয়া ইলেকশ্যন দেখোন পালেহি ইমান কম সময়ত জানো পাত্তা দিব পাৰিব আমাক পাত্তাখন লাগে আমাক মাটি পাত্তা মাটি লাগে ঠিক আছে আইতা মই বুজি পাইছোঁ যে আপোনাক পাত্তাখন লাগে কিন্তু এতিয়া কথাটো হ'ল যে নিৰ্বাচনটোতো পালেহি মাজততো মাত্ৰ এটা মাহ আছে এই এমাহৰ ভিতৰত যদি পাত্তা দিয়াটো সম্ভৱ হৈ নুঠে আপোনালোকক যদি কয় যে নিৰ্বাচনৰ পিছত দিম তেতিয়া কি হ'ব আমি পাত্তাখন পালেহে আমি ভোট দিম পাত্তা নাপালে ভোট নিদিওঁ পাত্তা যেনিবা নিদিলে তেতিয়া ভোটটো কাক দিব আমি কাকো নিদিয়ে আৰু আমাক চাই পাতি নিদিয়ে মানে যদি পাত্তা নাপায় তেতিয়া কাক দিব এইটো মোক লাগে পাত্তা নাপালে ভোট নিদিয়ে মানে ভোট বৰ্জন নায়ে নিদিয়ে আমাৰ ইটো এৰিয়াৰ মানে আমি মানে এইখিনি এৰিয়াৰ মানুহখিনি যদি ভোট মানে যদি পাত্তা কৰি নিদিয়ে নহয় যেতিয়ালৈকে নিদিয়ে ভোট নিদিয়ে তেতিয়ালৈকে ভোট নাপায়ে আৰু হ'ব বুলি কয় ভোটটো দিব লাগে আগত ভোটত উঠাব লাগে তেতিয়ানে মাটি হ'ব কয় কিন্তু ভোটত যদি উঠাই নহয় আমাক মাটি নিদিয়ে ইয়াত টাউনশ্বিপ বহাবই এইগিলা ঘৰগিলা যেনেকুৱাকৈ আছে এইগিলা বাগানীয়া ঘৰ দিছোঁ দে এনেকুৱাকৈ বহাই থ'ব বোলে আমাক কিংকি হ'ব অলপ অলপ জেগাত বহাই থ'ব সিংকি হ'লে আমি ঘৰগিলা দাঙি আনিব পাৰিম নেকি নৰা নহয় আজি লাখ টকা কষ্ট কৰি লাখ টকা গঢ়িছি গঢ়ি আৰু যদি ঘৰটো বনাইছোঁ সেইটো ঘৰ দাঙি আনিব পাৰিম নেকি আমি নৰা নহয় দাঙি আনিবা কিমান মাটি বাকী কিমান মাটি চৰকাৰে লৈ যোৱা কথা কৈছে কিমান বা মইতো মিটিঙততো বেছি নাযাওঁ না গম নাপাওঁ কথাটো এনেধৰণৰ যে এই বৃহত্তৰ এই মোৰ পিছফালে থকা যিখন বাগান আপোনালোকে দেখা পাইছে বহু আচলতে হাজাৰ বিঘাৰ এখন বাগান এই বাগানখনৰ প্ৰায় অৱস্থাও বৰ এটা টনকিয়াল নহয় যি কাৰণত ইয়াত যিসকল লোক বিভিন্ন স্থানৰ পৰা আহি বসতি কৰিছে সেই লোকসকলক এক বিঘাতকৈ এক বিঘা একঠা বা 1.5 বিঘালৈকে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব বাকি যিখিনি ভূমি আছে সেই ভূমিখিনি চৰকাৰে স্যাটেলাইট চিটিলৈ কনভাৰ্ট কৰিব আৰু সেই স্যাটেলাইট চিটিত তেওঁলোকে বিভিন্ন ধৰণৰ বাহিৰৰ পৰা অহা বিভিন্ন প্ৰতিষ্ঠানক সেই স্যাটেলাইট চিটিত তেওঁলোকে ইয়াত স্থান তেওঁলোকে লিজত দিব চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত যিটো সিদ্ধান্তক লৈ ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোক নাৰাজ আৰু ইয়াক লৈ এতিয়া তেওঁলোকৰ এটাই সিদ্ধান্ত যে প্ৰয়োজনত ভোট বৰ্জন কৰিম কিন্তু তেওঁলোকে কোনো কাৰণত ভূমি পট্টাক লৈ তেওঁলোকে কম্প্ৰমাইজ নকৰে
মাটিখাৰ ৰাভা আছং অঞ্চলৰ পলাশবাৰী সমষ্টিৰ এটাখন গাঁও আৰু গাঁওখনলৈ আহিলোঁ। গাঁওখন সীমামূৰীয়া এখন গাঁও মেঘালয়ৰ লগত। গতিকে সীমামূৰীয়া গাঁওখনৰ লোকসকলৰ মনৰ কথা জানিবলৈ আহিলোঁ। একাংশ লোক ওলাই আহিছে, ৰাস্তাৰে পাৰ হৈ গৈছে। আমি তেওঁলোকৰ লগত অকণ কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ক'ৰ পৰা আহিলে আপোনালোক? মহিলা মিটিং। তাতে মিটিং আছিলে? এনেই হেৰি মিটিং আছে ৰ মহিলা মাখাৰ ৰাইজৰ মিটিং আছে ৰাজহুৱা। কি কথা আলোচনা হৈছে আজি? আজি বেছি মানুহ নাই, কম মানুহ তাৰমানে। মাটিবিলাক হেৰি কৰোঁ নহয়, ধান কাটা খুটিয়ন সেইবিলাক উঠাইছোঁ আৰু কিছুমান লিষ্ট দিছোঁ, সেনেকুৱা আৰু উঠাৰ। পিছে এবাৰ ইলেকশ্যন পালেহি নহয় বাইদেউ, এতিয়া কি হ'ব আপোনালোকৰ ইয়াত? ইলেকশ্যনৰ বতাহ কোনফালে বৈছে? ইলেকশ্যনটো আমি আৰু কোনফালে পাম? ইপানে পাম, আমাৰ পশ্চিম গুৱাহাটী ইফালে পাম। পলাশবাৰীত সোমাল নহয় আপোনালোক? পলাশবাৰী সমষ্টিতে খেলিব লাগিব। এতিয়া আপোনালোকৰ ইয়াত কাৰ প্ৰভাৱ বেছি দেখিছে? বিজেপি, কংগ্ৰেছ বা AGP, কাৰ প্ৰভাৱ দেখিছে? যিটো চৰকাৰ উঠে সেইটোহে দিব লাগিব, নহ'লেতো বেলেগ অন্য দিব নোৱাৰোঁ নহয়। অন্য দলক দি লাভ নাই? অন্য দলক লাভ নাই। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ মতটো কি? আপোনালোকে কি ভাবে? জহৈ ৰাইজে যাই তো হৈ যাব লাগিব ভোলাদৰে। আপোনালোকৰ বাকী অৰুণোদয় পাইছে? পাইছোঁ, নতুনকৈ পাইছোঁ। নতুনকৈ পাইছে। কোনোবা বাকী আছে নেকি গাঁৱত পাবলৈ? কিছুমান আছে, বাবা দুখীয়াগিলা আছে। দুখীয়াগিলাক আছে, ধনীগিলাকে পাইছে? ধনীগিলাকে পাইছে কিছুমান। এইও পোৱা নাই। মই পাইছোঁ, ইবাৰে পাইছোঁ আমি কৈ ইবাৰে পাৱা গৈছে, দুখীয়া আধা পাৱা গৈছে। দুখীয়াৰ বহুতে আছে দে পাব লাগে, পাবলৈ আছে, বহুত মানুহ আছে। কিছুমানে আগতে জানিছে না, এই ধনীগিলা ধুমাধুম সোমাই দিছে। সেইগিলা হেৰিগিলাই আছিল না, গাঁৱৰে মানুহ এজেণ্ট, সেইগিলাক আৰু সোমাই লৈছে। আমি একো নাজানো না, আমাক খা খবৰো নোলায়। সেনেকৈ আৰু সেইগিলা ভৰাই দিছে। আমি আৰু পাছত এই 2 কিস্তি হ'ল মানে পাৱা, তাৰপাছত পাৱা নাই। ইলেকশ্যন কি হ'ব? এবাৰ বিজেপি যাব ইয়াৰ পৰা। বিজেপি যাব? চিয়ৰ। আপোনালোকতো আগতে পলাশবাৰীত নাছিলে, এতিয়া পলাশবাৰীলৈ আহিলে এই অঞ্চলটো। গতিকে ইয়াৰ ক্ষেত্ৰত কেনেধৰণে সলনি হ'লেও এতিয়া অগপপা বিজেপিলৈ অহা কাৰবাৰবিলাক কেনে হ'ব কওকচোন অকণমান। নাই, ঠিকে আছে, মানে বিজেপিয়ে যাব আমাৰ ইয়াৰ পৰা। নাই, ইয়াৰে ৰাস্তা ঘাট আপোনালোকে দেখা পাইছে কেনেকুৱা হৈছে, বহুত কাম কৰিছে ইয়াতে, সেইকাৰণে যাব। কাক বিচাৰে আপোনালোকে? আমাৰ ইয়াতে 2টা কেণ্ডিডেটৰ এজন যিজনে হয়, হিমাংশু শেখৰ বা হেমন্ত ঠাকুৰীয়া, যিজনে হয় আমি ছাপোৰ্ট কৰিম। মানে বিজেপি হ'লেই হ'ল? হ'লেই হ'ল। বেলেগ যদি দিয়ে কাৰোবাক? হ'ব, কথা নাই, যাকে দিয়ক, মুঠতে বিজেপি যাব। মই পলাশবাৰী সমষ্টিৰ দলং মলঙত উপস্থিত আছোঁ আৰু ইয়াত দেখা পোৱা গৈছে একাংশ যুৱ প্ৰজন্মৰ ভোটাৰ আৰু তেওঁলোকে ক্ৰিকেট খেলাত ব্যস্ত আছে। আমি সেই যুৱ প্ৰজন্মৰ লোকসকলৰ লগত কথা পাতিব বিচাৰিম। আপোনাৰ ঘৰ ইয়াতে নেকি? মোৰ ইয়াতে। মোৰ নাম দীপজ্যোতি ৰাভা। মই আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা কথা জানিবলৈ। নিৰ্বাচন আহি পালে, আপোনালোক যুৱ প্ৰজন্মৰ ভোটাৰ, গতিকে আপোনালোকে কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰে? যোনে ভাল হয় তাকে বিচাৰিম, যোনে আমাক যি সহায় দিছে তেখেতকে বিচাৰিম, বা কোনে খেলে তেখেতকে বিচাৰিম। মোক সেইটোৱে। দল হিচাপে কোন? দলটো মই এতিয়া ক'ব নোৱাৰিম, মই সেইটোৱে, যোনে ভাল হয় তাকে দিম। সমাজৰ সৈতে কাম কৰা লোক তেওঁলোকে বিচাৰিছে। মই আন এজন যুৱক আছে, তোমাৰ ভাল নামটো? মোৰ নাম প্ৰতিম ৰাভা হয়। প্ৰতিম ৰাভা, ঘৰ ইয়াতে? ঘৰ ইয়াতে। এতিয়া মই জানিব বিচাৰিছোঁ, যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে কেনেকুৱা এজন জনপ্ৰতিনিধি লাগে? এতিয়া প্ৰতিনিধি বুলি ক'ব লাগিলে যোনে আমাৰ মাজত, আমাৰ গাঁওখন এতিয়ালৈকে পিছপৰা বহুতখিনি, যোনে ডেভেলপ হয় তেখেতক আমি বিচাৰিম যে মানে আগন্তুক আৰু ভালদৰে যাব পাৰে। আমি সিহঁতকে বিচাৰিম যে কোনে মানে ভাল কাম কৰিব পাৰে, তো আমি সিহঁতকে বিচাৰিম। এতিয়া এজন বিগত 5 বছৰ প্ৰায় হ'বলৈ গৈ আছে, আপোনালোকৰ এজন বিধায়ক আছিল। সেই বিধায়কজনে আপোনালোকৰ গাঁওখন, আপোনালোকৰ অঞ্চলটোৰ প্ৰতি অৱদান কেনেকুৱা আছিলে? অৱদানটো এতিয়ালৈকে আমি ইমানখিনি ঠিক পোৱা নাই, গতিকে আমি বিচাৰোঁ যে আমাৰ পিছপৰা অঞ্চলটো যাতে আগবাঢ়ি যায়। আমাৰ যুৱ প্ৰজন্মৰ যিখিনি মানুহ আছে, যিখিনি আমাৰ ধৰি লওক
উঠি অহা ল'ৰা ছোৱালীখিনি আৰু খেলৰ বিভাগত মানে এইটো ক'ব লাগিলে আমি একো এতিয়ালৈকে পোৱা নাই। দলটোলৈ আমাৰ কোনো মতলব নাই, তেখেত মানে যোনে দল নহওক তেখেত মানে ভাল হ'ব লাগে, ভাল কাম কৰি যাব লাগে, আমি সেইটোৱে বিচাৰোঁ। থেংক ইউ। খুব ধুনীয়া কথা কৈছে। মই আৰু এজন দাদা বহি খেল চাই আছে। দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ, অলপ ৰাজনীতিৰ কথা পাতোঁ। আপুনি খেল চাই আছে, তাৰ মাজতে কেনেকুৱা ধৰণৰ আপোনালোকৰ বা ৰাজনীতিৰ আচলতে অঞ্চলটোত ৰাজনীতিৰ প্ৰভাৱ বা ৰাজনীতিৰ ব্যৱস্থাপনা কি চলি আছে? এতিয়া ৰাজনৈতিক ব্যৱস্থাপনা বুলি ক'লে দেখিছেই যিটো পৰিৱেশত আমাৰ অসমখন চলি আছে, তেনে ক্ষেত্ৰত আমি বা যিটো লেতেৰা ৰাজনীতি বুলি কয় মানুহে, সেই ছিষ্টেমটো চলি আছে। তেনে ক্ষেত্ৰত আমি ভাল ৰাজনীতি তাৰমানে কৰাৰ কাৰণে বা ভাল এটা কাম কৰাৰ কাৰণে, ভাল দলে যদি কাম কৰে, ভাল মানুহ যদি ঠিক তেনেধৰণে ওলাই আহে, আমি ভাল পাম। আৰু মোটামুটি কেণ্ডিডেট ভাল হ'ব লাগে, কেণ্ডিডেট ভাল হ'লে ভাল আৰু সেনেধৰণৰ। এতিয়া থকা বিধায়কজনত আপোনালোক কিমান সন্তুষ্ট? সন্তুষ্ট মানে তেখেতেও ঠায়ে ঠায়ে নকৰা নহয় কিছুমান কাম, তাতকৈও কিছুমান তাৰমানে এনেকুৱা কেণ্ডিডেট পাইছোঁ আমি আগত, তাতকৈও কিছুমান ভাল কাম কৰিছে। তথাপিও আৰু সময় অনুযায়ী মানে বেলেগ এজন আহিলে পৰিৱৰ্তন এটা ভাল বুলি ভাবোঁ। আৰু পৰিৱৰ্তনৰ প্ৰয়োজন আছে, পৰিৱৰ্তনৰ প্ৰয়োজনো আছে। বেলেগ দলৰ কিবা অস্তিত্ব আছেনে? বেলেগ দলৰ কিমান দলৰ অস্তিত্ব এতিয়া বুলি ক'লে অজাপৰ থাকিব। যদিহে বিজেপি লতৰ বতৰ কৰি যায়, অজাপত আহি যাব পাৰে, বুজি পাইছানে? সম্ভাৱনা আছে। যদি বিজেপি ঘূৰাব চেষ্টা কৰে, অজাপত জিকি যাব পাৰে। সেই টাৰ্গেটত আছে, সম্ভাৱনা আছে। কিমান পাৰ্চেণ্ট মান সম্ভাৱনা? 70, 60, 40 এনেধৰণৰ হেৰি আছে আৰু। থেংক ইউ। খুব সুন্দৰ কথা কৈছে। আচলতে বিজেপিক হৰুৱাবলৈ হ'লে ইয়াত বিজেপিয়ে হৰুৱাব লাগিব, অন্যথা যদি বিজেপিক হৰুৱাবলৈ চায় তেতিয়াহ'লে নিশ্চয়কৈ ইয়াত অজাপৰ কিছু সম্ভাৱনীয়তা তেওঁলোকে দেখা পাইছে। শেহতীয়াকৈ ছয়গাঁও সমষ্টিৰ, পূৰ্বৰ ছয়গাঁও সমষ্টিৰ আচলতে তিনিটা পঞ্চায়তকৈ অধিক স্থান এইবাৰ অন্তৰ্ভুক্তি হৈছে পলাশবাৰীত। আৰু তাৰে এটা পঞ্চায়ত হ'ল চম্পকনগৰ। মই চম্পকনগৰত বৰ্তমান উপস্থিত আছোঁ। ইয়াৰ স্থানীয় লোকসকলৰ যিহেতু সমষ্টি বিভাজন হ'ল, সমষ্টি বিভাজন হোৱাৰ পিছত তেওঁলোকৰ এটা নতুন সমষ্টি, নতুন পৰিচয়ৰে আগবাঢ়িছে। কিন্তু লোকসকলৰ মনৰ কিছু ভাৱ জানিবলৈ আমি ইয়াত উপস্থিত হৈছিলোঁ। মই প্ৰথমে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে চাগে? ছয়গাঁৱতে। ছয়গাঁও, হয়। আপোনাৰ আগৰ সমষ্টি ছয়গাঁও আছিল, এতিয়া পলাশবাৰী। নতুন সমষ্টিলৈ আহি আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে? নতুন সমষ্টিলৈ আহি আমাৰ ভাল লগা বেয়া লগা বুলি কোনো কথা নাই, কিন্তু এটা কথা কি পৰিৱৰ্তনটো আমি কাই বাধা দিব নোৱাৰোঁ, পৰিৱৰ্তনটো হৈছে আৰু ভাল লাগিছে। আমি যিহেতু আগৰ এটা ছয়গাঁও সমষ্টিৰ পৰা আমি 3টামান পঞ্চায়ত আমি পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ডেফিনেটলি এটা বস্তু ভাল লাগিছে, কাৰণ পলাশবাৰী সমষ্টি এটা বেলেগ ধৰণৰ সমষ্টি, এটা বৌদ্ধিক সমষ্টি, আৰু খুব ইয়াত হেৰিখিনি ভোটাৰখিনিও যথেষ্ট সজাগ আৰু সচেতন। গতিকে এনেকুৱা এটা সমষ্টিৰ অংশীদাৰিত্ব পাই পেলাই আমাৰ ভাল লাগিছে। আজিৰ তাৰিখত দেখা পোৱা গৈছে যিখিনি ভোটাৰ নতুন সমষ্টিৰ লগত সংযোজিত হৈছে বা 3টা পঞ্চায়ত, সেই 3টা পঞ্চায়তে আচলতে তাৰ পূৰ্বৰ পঞ্চায়তৰ যিখিনি ভোটাৰ আছিল বা পূৰ্বৰ সমষ্টিটোৰ যিখিনি ভোটাৰ আছিল, তাৰ ৰিজাল্টত কিবা প্ৰভাৱ পেলাব পাৰিব বুলি ভাবেনে? নিশ্চয় প্ৰভাৱ পেলাব। যদিও আমি ইয়াতে জইন হৈছোঁ, পলাশবাৰীত জইন এটা হৈছোঁ, এইখিনি ভোটাৰ এটা বেলেগ ধৰণৰ এটা আগত পলিটিকেলি যদি ক'বলৈ যোৱা হয়, পলিটিকেলি এটা আমাৰ AJP দুৰ্গ এটা আছিল। গতিকে এই দুৰ্গটো আজিৰ তাৰিখততো সদায় ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাই। ৰাজনীতিৰ কোনো নীতিৰ অংক নাই। গতিকে সময় আৰু পৰিৱেশত এটা সাংঘাতিক ধৰণে এটা প্ৰভাৱ বিস্তাৰ কৰিব। সকলোৱে মৌন হৈ এতিয়া চাই আছে, দেখি আছে কোনফালে গতি কৰিব, কোনফালে যাব, কোনফালে গ'লে কি কৰিব পাৰিব। আৰু ভোটাৰবিলাক আমি যথেষ্ট এতিয়া চৈতন্য আৰু চতুৰ আজিৰ তাৰিখত। গতিকে নিশ্চয় প্ৰভাৱ এটা পৰিব। আৰু দেখি আছোঁ, আজিৰ তাৰিখত দেখিছোঁ, প্ৰেক্টিকেল অপ্ৰিয় হ'লেও সঁচা কথা। আৰু মানুহবিলাকৰ সেই আগৰ ভোট দিয়াৰ ধাৰণাটো এতিয়া যথেষ্ট বেলেগ।
এইটো পৃথক হৈ পৰিছে। আৰু আজিকালি ইয়াততো আৰু কিছুমান কথা আমি দেখিও আছোঁ বোলে ৰাজনীতিৰ ক্ষেত্ৰত কিছুমান বস্তু কোৱালিটি বুলিও নাচায়, কিছুমান বস্তু আৱেগ, কিছুমান বস্তু এটা হেৰিৰ ওপৰতো আজিকালি ভোটবিলাক দিয়ে তাৰমানে। আৰু বিভিন্ন হেৰি আছে যিহেতু কেনেকৈ ভোটবিলাক প্ৰভাৱ এটা পৰিব আৰু। ধন্যবাদ থাকিল। মই আন এজন বয়সস্থ লোক বহি আছে, মই তেখেতৰ ওচৰলৈ যাব বিচাৰোঁ। খুৰা, ৰাজনীতিৰ ইতিমধ্যে এটা মাহ আছে, তাৰপিছত নিশ্চয় নিৰ্বাচন আহি পালে, গতিকে কেনেধৰণৰ ভূমিকা হ'ব পাৰে আপোনালোকৰ তিনিটা নতুনকৈ পঞ্চায়ত সমষ্টিটোত সন্নিৱিষ্ট হৈছে, কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি? কেনে হ'ব পাৰে মানে ধৰ এতিয়া আমাৰতো আৰু চৰকাৰ বিজেপি চৰকাৰেই হ'ব, হোৱাটো আমি আশা কৰোঁ। কিন্তু এতিয়া কি ছাইডত উঠিব আপুনি তুমি? ছাইড বুলি কথা নাই, আপোনাৰ মনৰ যি কথা আছে আপুনি ক'ব পাৰে খুলি। মনৰ কথা আৰু একো নাই, আমাৰ বিজেপি চৰকাৰ ভাল চৰকাৰ, গোটেই বিজেপি চৰকাৰ আহিব লাগে, সেয়ে কথা। বিজেপি আহিব লাগে। আপোনাৰ মতামত কেনেধৰণৰ? একে যিটো কৰিলে উপযুক্ত একে। হাইকমাণ্ডৰ সিদ্ধান্ত। দাদা, আপোনাৰ দোকান কিমান দিন হ'ল ইয়াত দোকান দিয়া? 12 বছৰমান হ'ল। 12 বছৰ। আপোনাৰ দোকান এতিয়া নতুনকৈ এটা সমষ্টিত আহি পৰিলে, এতিয়া থকা যিজন আছে তেওঁৰ পৰা আপোনালোকে যদিও একো খোৱা সুবিধা পাব পৰা অৱস্থা নাছিল, কিন্তু তেওঁৰ ওপৰত আপোনালোক সন্তুষ্ট নে? সন্তুষ্ট। গতিকে তেওঁ যদি বিধায়ক হয় আপোনালোকৰ একো অসুবিধা নাই? যিজন বৰ্তমানৰ বিধায়ক তেওঁৰ ওপৰতো তেওঁলোক সন্তুষ্ট, যদিও চুবুৰীয়া বিধায়ক, তেওঁলোকৰ পৰা একো সুবিধা পাব পৰা নাই, কাৰণ এই অঞ্চলটো নতুনকৈ পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে অনাগত সময়ে উত্তৰ দিব যে কোন দিশে পানী বৈ যায়, কোন দিশে আগবাঢ়ে, সকলো অনাগত সময়ত ক'ব পৰা নিশ্চয় যাব। পলাশবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে ছয়গাঁও নামৰ যিটো পঞ্চায়ত। পূৰ্বতে আছিলে ছয়গাঁও সমষ্টিত, এতিয়া সোমাল পলাশবাৰী সমষ্টিত। কিন্তু এই সমষ্টিটোৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা যিসকল ভোটাৰ, সেই পঞ্চায়তটোৰ কিছু খবৰ ল'বলৈ আমি আহিলোঁ। মই এজন লোক দেখিছোঁ, তেওঁ বজাৰলৈ আহিছিল বোধহয়। আপোনাৰ বজাৰলৈ আহিলে? হয়। বজাৰ কৰিলে নে? কৰিলোঁ, অলপ বজাৰ কৰিলোঁ। বজাৰ কৰিলে। হয়। আপোনাৰ সমষ্টি এতিয়া কি হৈ আছে? সমষ্টিটো ক'ব গ'লে আপোনাৰ আমাৰ পলাশবাৰী সমষ্টি পৰিছে। পলাশবাৰী পৰিছে আমাৰ এইটো ফালৰ পৰা, আৰু এইটো ফালৰ কলেজৰ এইটো ফালৰ পৰা আপোনাৰ ক'ব গ'লে আপোনাৰ বকো সমষ্টি পৰিছে জানালৈকে। আপুনি পলাশবাৰীৰ ভোটাৰ? পলাশবাৰী পৰিছে। পলাশবাৰীৰ ৰাজনীতি সদায় গৰম ৰাজনীতি, আপোনালোক নতুনকৈ অন্তৰ্ভুক্ত হৈছে, গতিকে কেনেধৰণৰ এটা আশা কৰিছে আপোনালোকৰ উন্নয়নৰ ক্ষেত্ৰতে হওক, অনাগত সময়খিনিৰ ক্ষেত্ৰত? মানে যিকোনো নহয়, মানে সমাজৰ কাম হ'ব লাগে, ৰাইজৰ কাম হ'ব লাগে, বাট পথখিনি হ'ব লাগে, মানে ৰাইজৰ উন্নয়ন হ'ব লাগে, সেইটো বিচাৰোঁ। আৰু মই দল যিয়ে নহওক, কি নহওক, ব্যক্তি ভাল হ'ব লাগিব। কেইবাজনো লোকে চাহ খাই থকা দেখা পোৱা গৈছে এইখন দোকানত। দাদা, আপোনাৰ ঘৰ ইয়াতে নেকি? মোৰ ইয়াতে ঘৰ। আপোনাৰ সমষ্টি কি এতিয়া? পলাশবাৰী সমষ্টি। পলাশবাৰী? বঢ়িয়া। মই পলাশবাৰীৰে মানুহ বিচাৰিছোঁ। কথাটো হ'ল, পলাশবাৰীলৈ আপোনালোক নতুনকৈ আহিলে, আপোনালোকৰ এতিয়া আশা কেনেকুৱা, মই এইটো অকণ জানিব বিচাৰিছোঁ। আশা মানে আৰু তো ভালেই বিচাৰোঁ, কেণ্ডিডেটো ভাল বিচাৰোঁ, জানা সেনেকুৱা এইখিনি। দল প্ৰিফাৰ কৰিব নে ব্যক্তি প্ৰিফাৰ কৰিব? কোনোবা ৰাজনৈতিক দল প্ৰিফাৰ কৰিব? ভাগ নেতা এনেকৈ ভাল আৰু ব্যক্তি বিশেষে তেওঁলোকে কৈছে যে ব্যক্তিৰ ওপৰত আমি অধিক গুৰুত্ব দিম। মই আৰু এজন লোক দেখিছোঁ, তেখেতো দাদা, আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে। আপোনাৰ সমষ্টি এতিয়া কি পৰিছে? পলাশবাৰীত আছেনে? আপুনি আগৰে পলাশবাৰী নেকি? ঠিক আছে, তেতিয়াহ'লে আপোনাৰ ওচৰলৈ আহি মোৰ আৰু অকণ লাভ হ'ল। কথাটো হ'ল কি, আগতে পলাশবাৰীত আপুনি আছিলেই, যিহেতু আপোনাৰ অভিজ্ঞতাও আছে পলাশবাৰী সম্পৰ্কত। এই তিনিটা যে পঞ্চায়ত পলাশবাৰীত ছয়গাঁৱৰ পৰা যে গ'ল, এইকেইটাই পলাশবাৰীৰ ৰাজনীতিত কিবা প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নেকি? নিশ্চয় অকণমান হ'লেওতো প্ৰভাৱ পেলাবই, সেইটো স্বাভাৱিক। এইটো আৰু তথাপিও ইমানখিনি এফেক্ট নকৰিব চাগে পলাশবাৰী ৰাজনীতিটোত গৰম হৈ আছে এতিয়া। গতিকে আপুনি দল হিচাপে প্ৰিফাৰ কৰিব নে কোনোবা এজন ব্যক্তি হিচাপে প্ৰিফাৰ কৰিব? মানে কি, একচুৱেলি দলটোতো চামেই, আৰু প্ৰথম কথা ব্যক্তিত্বৰ ওপৰতো নিৰ্ভৰ কৰিব। আৰু কথা হ'ল কি, আমি লোকেল ব্যক্তিত্ব আমি বিচাৰোঁ। আমি বাহিৰৰ যিহেতুকে লোকেল ব্যক্তিজন হ'লে আমাৰ সমগ্ৰ সমষ্টিটোৰ কথা গোটেইখিনি চুকে কোণে গোটেইখিনি গম পায়, বুজি পায়।
বাহিৰৰ পৰা আহি পোৱা জনসাধাৰণে গতিকে তেখেতসকল বাহিৰৰ পৰা আজি আহিলে মোটামুটি যদি তেখেতসকলে খেলি কিনি জিকেও আল্টিমেটলি এই 5 বছৰ তেখেতসকলে গোটেই সম্পূৰ্ণ সমষ্টিটো চিনাওঁতে যাব, বাকী কাম কি কৰিব? বৰ্তমান বিধায়কজনৰ পাৰফৰ্মেঞ্চ আপুনি কিমান নম্বৰ দিব 10ৰ ভিতৰত? মোৰ হিচাপত 10ত আৰু কি দিম আৰু 7 মান দি দিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ এতিয়া সমষ্টি কি? আমাৰ পলাশবাৰী সমষ্টি। আপুনিও পলাশবাৰীত? হয়। কি আশা কৰিছে এইবাৰ নিৰ্বাচনৰ পৰা? নিৰ্বাচনৰ পৰা হেৰিটো ভাল হ'ব লাগে আৰু কি আমাৰ যিটো বিধায়কটো সেইটো আৰু কাম কৰা হ'ব লাগে। আগতে আপুনি পলাশবাৰীত আছিল নে ছয়গাঁৱত আছিল? ছয়গাঁৱত আছিলোঁ। এতিয়া নতুন সমষ্টিলৈ আহি কেনেকুৱা ধৰণৰ এটা নতুন এক্সপেক্টেশ্যন লেভেলটো? এক্সপেক্টেশ্যন বাঢ়িব এতিয়া ধৰক সমষ্টিটো উন্নতি হ'ব লাগে। কি কয়? পলাশবাৰী সমষ্টিত বিশেষ কৰি নিৰ্দলীয় কেণ্ডিডেটৰ জিতাৰ ৰেকৰ্ড আছে। অসমৰ ভিতৰতে এটা ৰেকৰ্ড থকা সমষ্টি। প্ৰায়ে নিৰ্দলীয়। এইবাৰো যদি তেনেকুৱা পৰ্যায় হ'ব নেকি? হ'ব পাৰে, কাৰণ পলাশবাৰী সমষ্টিৰ ৰাইজ জনসাধাৰণ খুবেই সচেতন এই সম্পৰ্কত। যদি প্ৰাৰ্থী সঠিক নাপায় নিৰ্দলীয় কেণ্ডিডেটৰ জিকি যাব পাৰে, এইটোত আপুনি নুই কৰিব নোৱাৰে। এতিয়া আৰু এটা কথা মই আপোনাৰ ওচৰলৈ আপোনাক সোধোঁ, আপোনালোকৰ এই 3টা পঞ্চায়তটো অগপৰ দুৰ্গ আছিল। এতিয়া অগপ আৰু বিজেপি একত্ৰিত হৈ নিৰ্বাচন খেলিলেতো বাহুল। যদিহে কিবা কাৰণত আপোনালোকৰ ইয়াৰ যিজন নেতা অগপৰ নেতা তেওঁৰ যদি মনে নিমিলে, তেওঁ যদি নিৰ্দলীয় খেলি দিয়ে, তেতিয়া কি হ'ব পাৰে? তেতিয়া নাই, এইটো বুজাবুজি কৰি ল'ব, বুজাবুজিটো হ'ব। দেখা পোৱা গৈছে ছয়গাঁৱৰ ভোটাৰসকল বিশেষকৈ পলাশবাৰী সমষ্টিৰ লগত অন্তৰ্ভুক্তি হোৱাৰ বাবে খুবেই তেওঁলোক আনন্দিত। কাৰণ ছয়গাঁও সমষ্টিটো এনেধৰণৰ এটা সমষ্টি আছিল যিটো সমষ্টিত উন্নয়ন এটা নিৰ্দিষ্ট অংশত উন্নয়ন হৈছিল, সামগ্ৰিক উন্নয়ন হোৱা নাই, যিদৰে পলাশবাৰীত হৈছে। এইটো তেওঁলোক ভোটাৰৰ অনুভৱ। কিমান দূৰ সত্য বা আমি সকলো অঞ্চললৈ যাব পৰা নাই, সকলো অঞ্চল দেখা নাই, হয়তো সকলো অঞ্চল নাজানিমো। কিন্তু মই ইয়াৰ স্থানীয় আৰু এজন ব্যৱসায়ীৰ ওচৰলৈ যাম, তেওঁৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ দোকানলৈকে আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে? ছয়গাঁও বজাৰ। আপুনিও তাৰমানে পলাশবাৰী সমষ্টিৰে ভোটাৰ হ'লে? হয়। পলাশবাৰী সমষ্টিক লৈ নতুন কেনেকুৱা ধৰণৰ আপোনাৰ হেঁপাহ, যিহেতু প্ৰথমবাৰলৈ আপুনি পলাশবাৰীৰ ভোটাৰ হ'ব? আমি বৰ্তমান আশাবাদী আৰু ভাল হ'ব বুলি ভাবিছোঁ। আৰু কেনেকুৱা ধৰণৰ? কেনেকুৱা মানে আৰু আমি ধৰকচোন দোকানী মানুহ, আমি ৰাজনীতিৰ ইমান হেৰি নাই আৰু তথাপি আৰু এটা আশা কৰোঁ আৰু ভাল হ'ব বুলি। ভাল হ'ব, আগতকৈ ভাল হ'ব বুলি ভাবোঁ আৰু মানে ছয়গাঁৱতকৈ উন্নত হ'ব। হয়। আপোনালোক আচলতে বিজেপিৰ শাসিত এটা সমষ্টিলৈ যাবলৈ পাই বেছি গৌৰৱান্বিত নেকি? পানীৰ ঢৌ যোনফালে যায় আমি সিফালে আৰু যাওঁতে বেটাৰ বুলি ভাবোঁ। গতিকে ইয়াৰ সমষ্টি এতিয়া যিহেতুকে কংগ্ৰেছৰ একোৱেই নোহোৱা হৈছে, গতিকে আৰু এইটো দিয়ে চলিব লাগিব। হয়। দল চাই ভোট দিব নে আপুনি নেতা চাই দিব? নেতা চাই দিম। দল যিয়ে নহওক কামখিনি হ'ব লাগে, নেতা ভাল হ'লে আৰু কামখিনি ভাল হ'ব। ধন্যবাদ থাকিল। বৰ সুন্দৰ কথা কৈছে যে দল চাই নহয়, নেতা চাই তেখেতসকলে ভোট দিব। দাদা, বজাৰ কৰিবলৈ আহিলে? কেনেকুৱা, ভালে আছে? আপোনাৰ ফোন আহিছে নি বাৰু? ফোনটো ৰিচিভ কৰি লওক। আমি আগলৈ যাওঁ, আৰু কিছু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি এতিয়া কোন সমষ্টিৰ বাসিন্দা? আমিতো এতিয়া পলাশবাৰী সমষ্টি হয়। হয়। কেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন আছে কওকচোন অকণমান। তো চাওক, আমাৰ যদি কোৱা যায়, আমিতো মামাৰ উন্নতিটোৱে আমি বিচাৰিম। মামাই যিটো উন্নতি কৰি আছে বা দেখা পাইছোঁ আমি, মই কি পাইছোঁ এইটো ডাঙৰ কথা নহয়, মানে মই দোকানী হয়। তো আমি দোকানীবিলাকে কিন্তু মামাৰ ফালৰ পৰা একো পোৱা নাই আজিলৈ। আমি টেক্স ভৰোঁ, চবখিনি কৰোঁ, মামাৰ ফালৰ পৰা আমি একো পোৱা নাই, কিন্তু মামাক ছাপোৰ্ট কৰোঁ। আমি এজ এ হিন্দু হিচাপে মামাক ছাপোৰ্ট কৰোঁ, সেইখিনিয়ে আৰু। তেতিয়াহ'লে মামাক ছাপোৰ্ট কৰে কাৰণে মানে আপুনি বিজেপিকে ভোটটো দিব? অভিয়াছলি আমি বিজেপি, হিন্দু মানে বিজেপিয়ে কৰিম এতিয়া। আমি আমাৰ অসমখনক যোনে আগুৱাই লৈছে তাকতো আমি ছাপোৰ্ট কৰিবই লাগিব ন। যদি বাকীবিলাকে অপেন ক'ব পাৰে, আমি কিয় অপেন ক'ব নোৱাৰোঁ? আমিও অপেন কৈছোঁ, আমি আমাৰ ছাপোৰ্টত আছোঁ। যোনেই নহওক কেণ্ডিডেট আপোনালোকে ভোট? আমি বিজেপি হয়। বিজেপি। আমি কিছু আৰু আগলৈ যাওঁ, আৰু কেইজনমান থলুৱা ব্যৱসায়ীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ। আপোনাৰ খুৰা? মোৰ ইয়াতে ছয়গাঁৱতে। আপোনাৰ ভোটাৰ হিচাপে আপুনি কোন সমষ্টিত পৰে? ভোটাৰ হিচাপে আমি পলাশবাৰী সমষ্টিত পৰোঁ। নতুনকৈ পলাশবাৰীত সোমাইছে? নতুনকৈ সোমাইছে। আপোনাৰ নতুনকৈ যিহেতু পলাশবাৰী সমষ্টিলৈ আহিছে, আপোনাৰ আশা কেনেকুৱা খুৰা? আশা আৰু কি বুলি ক'ম, এতিয়া
এতিয়াতো আপোনাৰ বিজেপি কংগ্ৰেছৰ মাজত এটা কণ্টেষ্ট হৈ আছে তে যিয়ে নহওক বিশেষকৈ আমি অসমত বিজেপি চৰকাৰখন আহিলে আমি ভাল পাওঁ সেইখিনিয়ে মোৰ ক'বলগীয়া এতিয়াৰ যিজন বিধায়ক আছে যিজনে পলাশবাৰীত কাম কৰি আছে বিগত সময়তে তেখেতৰ কাম কাজবিলাক আপোনালোকে ওচৰৰ পৰা নিৰীক্ষণ নিশ্চয় কৰিছে চুবুৰীয়া লোক গতিকে কিমান সফল যেন লাগিছে এনেতো আপোনাৰ বৰ্তমান স্থানীয় বিধায়ক পলাশবাৰী সমষ্টি হেমন্ত ঠাকুৰীয়া বৰ্তমান চলি আছে কিন্তু এতিয়া তেওঁ এছামে ভাল পায় আৰু এছামে আপোনাৰ তেওঁৰ বিৰোধী হৈ আছে কাৰণ তেওঁ সিমান এটা ভাল কাম কৰা নাই বিশেষকৈ আমাৰ পলাশবাৰী সমষ্টিত এতিয়া দলীয় প্ৰাৰ্থী হিচাপে এতিয়া হিমাংশু শেখৰ বৈশ্যক তাৰমানে মানুহে অলপ বিচাৰি আছে হিমাংশু শেখৰ বৈশ্য তেওঁ গোটেই সমষ্টিত ঘূৰিছেও আৰু তেওঁৰ মিটিংবিলাকত মানুহো হয় আৰু হেমংগক তাৰমানে মানুহে তাৰমানে সিমান এটা পলাশবাৰী সমষ্টিত ভাল বুলি ভাবা নাই এতিয়া মোৰ বিবেকে কৈ আছে ব্যক্তিগত যদিহে বৰ্তমানৰ যিজন বিধায়ক তেওঁক টিকট নিদিয়ে তেতিয়া কিবা ৰিপাৰকেশ্যন বা কিবা দলীয় অন্তঃকণ্ডল হ'ব বুলি ভাবে নেকি আপুনি কণ্ডলটো আৰু ওপৰৰ পৰা যদি টিকট মানে পাৱাৰ যোগ্য হয় পাব পাৰে তৃতীয় তথাপি আমিতো আৰু এৰিব নোৱাৰিম কিবা এটা কৰিবই লাগিব যাকে দিয়ক আপুনি বহুত বিজেপিত মোৰ কথা হ'ল ডাইৰেক্ট তাৰমানে কিয় আমি অসমখন বচাব লগা হ'লে আমি বিজেপিকে ভোট দিব লাগিব বিজেপিক ৰাখিব সেইটো খোলা কথা মোৰ সেয়ে আৰু বিজেপিৰ কেণ্ডিডেট যোনেই নহওক মুঠতে আছোঁ আমি ৰাইজৰ লগত আছোঁ ধন্যবাদ খুৰা মই আন এখন বিপণীলৈ যাওঁ তাতো আন এজন মই স্বত্বাধিকাৰী দেখিছোঁ যে অকণমান আগলৈ ওলাই আহিলে মোৰ অকণমান কথা পাতিবলৈ সুবিধা হ'ব আপোনাৰ গুড নেমটো মোৰ প্ৰাণজিৎ শৰ্মা আপুনি কোন সমষ্টিৰ ভোটাৰ মই পলাশবাৰী সমষ্টিৰ বৰ্তমান আগতে 6 ঘৰ আছিলোঁ এতিয়া পলাশবাৰী পৰিলোঁ আপোনাৰ পলাশবাৰী পৰিলোঁ প্ৰথমবাৰৰ কাৰণে পলাশবাৰীত হয় কেনেকুৱা এক্সপেক্টেশ্যন মানে আমি আগৰ পৰাই পলাশবাৰী সমষ্টিত জইন হ'বৰ কাৰণে ভাবি আছিলোঁ ইয়াতো আমাৰ আগৰ চৰকাৰখন বা ধৰক আমাৰ যিটো আমাৰ ৰিকিবুদ্দিন মহোদয় আছিল তেওঁ আমাৰ এই 6 গাঁৱৰ মানে আমাৰ যিখিনি মেইন টাউনখিনি আছিলে এইখিনিত আমাৰ বেছি গুৰুত্ব দিয়া নাছিলে তেখেতে পলাশবাৰী মানে কি গড়েমাৰী সমষ্টিটোহে বেছি মানে গড়েমাৰী গাঁওখনত সেইটো ফালে মানে বেছি প্ৰাধান্য দিছিলে তো সেই অনুপাতে আমি এতিয়া পলাশবাৰী সমষ্টিত যাই খুবেই নিশ্চয় আনন্দিত আৰু আমি এজন ভাল প্ৰতিদ্বন্দ্বী হিচাপে পাম বুলি ভাবি আশা কৰিছোঁ দল চাব নে ব্যক্তি চাব ভোট দিয়া সময় তো প্ৰথম কথা হ'ল কি আপোনাৰ প্ৰথমতে আমি ব্যক্তি চাব লাগিব ব্যক্তিৰ পিছতে আপোনাৰ দল আহিব আটাইকেইটা দলৰ ভিতৰত আপুনি দল হিচাপে চালে কাক অধিক প্ৰয়োজন যেন অনুভৱ হয় পলাশবাৰী সমষ্টিত আমাৰ বিশেষকৈ ধৰক এইটো আমাৰ প্ৰাৰ্থীৰ ওপৰতে হ'ব আপোনাৰ প্ৰাৰ্থীজন কোন আহে প্ৰাৰ্থীজন কোনে দিয়ে আপোনাৰ বিজেপিটোৰ পৰাতো আপোনাৰ বহুতকেইজনে ইয়াতে কুচুক আৱাজ আৰম্ভ কৰিছে এতিয়া আৰু কোনে কৈছে যে আমাৰ এইকেইজনে নাহিব কোনোবা নতুন আহিব এতিয়া সেইটোৰ ওপৰতে আপোনাৰ ডিপেণ্ড কৰিব কোনজনক আমি মানে মানুহজন চিনাকিটো এতিয়ালৈ নাই যদি চিনাকিৰ ভিতৰত পৰে মানুহজনক আমি জানিম তেতিয়া আমাৰ জানা মানুহজনকে দিম কাল যদি নহয় যদি বেলেগ এজন আহে তেতিয়াহ'লে আমাৰ এজন একদম আমাৰ এই খাস মানে আমাৰ এইটো দলৰ আছিলে হেৰি আমাৰ পংকজ লোচন গোস্বামী দা তেখেতক আমি ছাপোৰ্ট কৰিম অজাপৰ কাৰণ তেখেতক দল হিচাপে নহয় তেখেতক মানুহ হিচাপে ছাপোৰ্ট কৰিম আমি দল আপোনাৰ দল নাই তেখেতক আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ মানে আগৰ বহুতখিনি কষ্ট ত্যাগ স্বীকাৰ কৰি তেখেতে বহুত হেৰি কৰি আহিছে তেখেতক আমি ছাপোৰ্ট কৰিম কৈছে যে দল হিচাপে নহয় কিন্তু এজন ব্যক্তি হিচাপে তেখেতক ছাপোৰ্ট কৰিব যদিহে বিজেপিৰ দলটোক তেওঁলোকৰ প্ৰাথমিকভাৱে বিজেপি দলটো ধন্যবাদ ডাঙৰীয়া বিজেপি দলটো তেওঁলোকৰ প্ৰথম পচন্দ কিন্তু বিজেপিৰ যদি প্ৰাৰ্থীগৰাকী পচন্দ নহয় তেতিয়াহ'লে তেওঁলোকে দললৈ বাট নাচাব তেতিয়াহ'লে তেওঁলোকে প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব দিব আৰু যদি পচন্দৰ প্ৰাৰ্থী বিজেপিয়ে দিব পাৰে তেতিয়াহ'লে ভোটটো বিজেপিতে দিম বুলি মুকলিকৈ ক'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাই এইসকল ভোটাৰ মনৰ কথা আৰু সেইসকল ভোটাৰে এনেধৰণে ইজনৰ পিছত সিজনে সেই কথা কৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে দেখা পালে তেওঁ কৈছে যে নিৰ্দলীয় খেলিলেও জিকি যোৱাটো ডাঙৰ কথা নহয় গতিকে এয়া পলাশবাৰীৰ ভোটাৰৰ মনৰ কথা ইমান সময় পলাশবাৰী সমষ্টিৰ
নতুনকেইটা পঞ্চায়তেই হওক বা আগৰকেইটা পঞ্চায়তেই হওক বিভিন্ন স্থান ঘূৰি আপোনালোকৰ সন্মুখলৈ আনিলোঁ বহু প্ৰতিবেদন, বহু লোকৰ ভাষ্য, ভোটাৰৰ মনৰ কথা, বিভিন্ন দিশ সামৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সময়ৰ অভাৱত এই প্ৰায় 2,20,000 ভোটাৰ থকা এই সমষ্টিটোৰ সকলো তথ্য বা সকলো সমল আপোনালোকৰ সন্মুখলৈ অনাটো সম্ভৱ নহয়। কিন্তু যিমানখিনি সম্ভৱ সেয়া আমি আমাৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ইয়াৰ পিছত ৰাইজৰ মনৰ কথাৰ বুজ ল'বলৈ পুনৰ আমি পলাশবাৰী সমষ্টিলৈ আপোনালোকক লৈ যাম। তাত আকৌ বিভিন্ন আমাৰ প্ৰাক নিৰ্বাচনী অনুষ্ঠান হ'ব। সেইসমূহ অনুষ্ঠানতো আৰু নতুন নতুন তথ্য, নতুন নতুন সমল আপোনালোকৰ সন্মুখলৈ লৈ আহিম। আজি মই আপোনালোকৰ সন্মুখৰ পৰা বিদায় লৈছোঁ। বিমল ভূষণ মহন্তই, ধন্যবাদ।